মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি এক্টিভিটি 1 প্ৰশ্নটো চোৱা। কি কৰিবলৈ কৈছে? ফাইণ্ড আউট দ্য প্ৰপাৰ and the common nouns. Find out, বাছি উলিওৱা। Find out মানে বাছি উলিওৱা। The proper and common nouns. Proper noun আৰু common nouns from the words given. From the words, এই শব্দবোৰৰ পৰা, given, দিয়া হৈছে। In the box, এই বক্সত, below, তলত, and write them separately. Write them, write মানে লিখা, them সিহঁতক, separately মানে ভাগ কৰি, as shown in the example. এই shown, as shown, তলত দেখুৱাৰ দৰে in the example. এই exampleত যিদৰে দেখুৱাইছে তেনেদৰে আমি কৰিব লাগে। অৰ্থাৎ যে কি বুলি কৈছে, যে তলত দিয়া বাকচত দিয়া শব্দসমূহৰ প্ৰপাৰ নাউন আৰু কমন নাউন ছেপাৰেটলি বাছি লিখিব লাগে, তলত উদাহৰণ দিয়াৰ দৰে। এক্সাম্পল মানে উদাহৰণ দিয়াৰ দৰে। পেনটো কি নাউন হ'ব? পেন কোৱাৰ লগে লগে আমি নিৰ্দিষ্ট কোনো এটা পেনৰ কথা কোৱা হোৱা নাই। প্ৰপাৰ নাউন হৈছে নিৰ্দিষ্টকৈ দেখুৱাব লাগিব, আৰু কমন নাউন হৈছে যে এটাতকৈ অধিক বুজাব লাগিব সেই শব্দটো। পেন কোৱাৰ লগে লগে আমি পেন ক'লে চিয়াহী কলমো হ'ব পাৰে, বা ডট কলমো হ'ব পাৰে, বা ৰঙা কলম হ'ব পাৰে, নীলা কলম হ'ব পাৰে, ৰেড পেন, ব্লু পেন, তেনেকুৱাকৈ আমাক নিৰ্দিষ্টকৈ দেখাই দিয়া নাই। গতিকে পেনটো কি হ'ব? এতিয়া ইয়াত দি দিছে পেনটো কি নাউন হ'ব? যে পেনটো হ'ব কি নাউন হ'ব? পেনটো হ'ব কমন নাউন। পেনটো কি নাউন হ'ব? কমন নাউন হ'ব। পেনটো কমন নাউন হ'ব। চোৱা, সুনিতা হৈছে প্ৰপাৰ নাউন হ'ব। কিয় প্ৰপাৰ নাউন হ'ব? যে এজনী ছোৱালীৰ নামৰ কথা কোৱা হৈছে, সেইজনী ছোৱালী, যিজনী ছোৱালীৰ নাম সুনিতা। অৰ্থাৎ নাম নিৰ্দিষ্টকৈ দেখুৱাই, গতিকে নাম কোৱাৰ লগে লগে ই সদায় প্ৰপাৰ নাউন হ'ব। দা ৰাজধানী এক্সপ্ৰেছ মানে এটা ট্ৰেইনৰ কথা কোৱা গৈছে, আৰু সেই বিশেষ ট্ৰেইনক দেখুওৱা হৈছে ৰাজধানী ট্ৰেইনক। গতিকে ৰাজধানী এটা নাম নিৰ্দিষ্টকৈ দেখুৱাইছে, গতিকে এইটো কি নাউন হ'ব? প্ৰপাৰ নাউন হ'ব। বক্সটো কি নাউন হ'ব? বক্সটো কমন নাউন হ'ব। এতিয়া বিগ বক্স, হেভি বক্স, ৰেড বক্স কোৱা নাই, গতিকে যিকোনো বক্স হ'ব পাৰে। যিকোনো কোৱাৰ লগে লগে কি হ'ব? কমন নাউন। বুক কমন নাউন হ'ব। ইয়াত কিতাপৰ, বুক মানে কিতাপক কোৱা নাই যে কি কিতাপ, কিতাপটোৰ নাম কোৱা নাই, কি কিতাপ, গতিকে ই কি হ'ব? ই কি নাউন হ'ব? ৰামায়ণো হ'ব পাৰে, মহাভাৰতো হ'ব পাৰে, স্কুল বুকো হ'ব পাৰে। গতিকে বুক নিৰ্দিষ্টকৈ দেখুওৱা নাই, যিকোনো হিচাপত আছে, যিকোনো বুক হ'ব পাৰে। গতিকে ই কি হ'ব? কমন নাউন হ'ব। স্কুল কমন নাউন হ'ব, কাৰণ স্কুলৰ নামটো কোৱা নাই। স্কুল ক'লে বহুতো স্কুল আছে, নিৰ্দিষ্ট স্কুলৰ কথা কোৱা নাই, গতিকে ই এটা সমষ্টিক বুজাইছে। গতিকে ই নিৰ্দিষ্টকৈ দেখুওৱা নাই, ই কি হ'ব? কমন নাউন হ'ব। নবোদয় জাতীয় বিদ্যালয়, চোৱা, নবোদয় জাতীয় বিদ্যালয়, এতিয়া বিদ্যালয়টো কি হৈছে? নবোদয় জাতীয় বিদ্যালয় কি কোৱা হৈছে? এটা সেই বিদ্যালয়খনৰ নাম দিয়া আছে, যিখন বিদ্যালয়ৰ নাম নিৰ্দিষ্টকৈ দিয়া আছে নবোদয় জাতীয়, গতিকে সেই বিদ্যালয়টোৰ নাম দিয়া আছে, গতিকে ই হ'ব কি নাউন? কমন নাউন। দ্য ব্ৰহ্মপুত্ৰ, নদীখনৰ নাম কোৱা হৈছে। যিকোনো বস্তু এটা আছে, ধৰা ব্ৰহ্মপুত্ৰ অসমৰ এখনেই ডাঙৰ নদী, যাৰ নাম ব্ৰহ্মপুত্ৰ, সেই নদীখনৰ নাম কোৱা হৈছে, গতিকে এই ব্ৰহ্মপুত্ৰৰ নাম কোৱাৰ বাবে ইয়াক নিৰ্দিষ্টকৈ দেখাইছে, গতিকে ব্ৰহ্মপুত্ৰ কমন নাউন হ'ব। ৰিভাৰ, নদীটো সদায় কমন নাউন, কাৰণ নদীৰ
ডাইৰেক্ট নামটো কোৱা হোৱা নাই গতিকে এই যিকোনো নদীৰ কথা কোৱা হৈছে গতিকে এইটো ৰিভাৰটো কি হ'ব কমন নাউন হ'ব ডায়েৰী অফ দ্য উইপিং কিডছ মানে উইপিং কিডছৰ সেই ডায়েৰীৰ কথা কোৱা হৈছে নিৰ্দিষ্ট ডায়েৰীৰ কথা গতিকে সি কি হ'ব প্ৰপাৰ নাউন হ'ব ট্ৰিটো কি হ'ব কমন নাউন হ'ব কাৰণ যিকোনো গছৰ কথা কোৱা হৈছে মেংগোটো আমৰ কথা এতিয়া আম কি আম ইয়াত কোৱা হোৱা নাই গতিকে সেই আম নিৰ্দিষ্টকে অৰ্থাৎ যিকোনো আমৰ কথা কোৱা হৈছে ফ্ৰুটটো যিকোনো ফল মূলৰ কথা কোৱা হৈছে এইটো কমন নাউন হ'ব মংকিটো কমন নাউন হ'ব বান্দৰৰ জাতিক বুজাইছে যিকোনো বান্দৰ হ'ব পাৰে বান্দৰ নিৰ্দিষ্টকে দেখুওৱা নাই গতিকে ফেব্ৰুৱাৰী এতিয়া চোৱা ফেব্ৰুৱাৰীটো কি হ'ব ফেব্ৰুৱাৰীটো মাহত আমাৰ 12 মাহৰ এটা মাহৰ কথা কোৱা হৈছে যিটো মাহ এটাই ফেব্ৰুৱাৰী মাহ আছে নিৰ্দিষ্টকে গতিকে সেইটো হ'ব কমন নাউন দেই প্ৰপাৰ নাউন হ'ব মুন্থ মাহৰ কথা কোৱা হৈছে 12টা মাহৰ কথা কোৱা হৈছে নিৰ্দিষ্টকে দেখাই দিয়া নাই গতিকে এইটো কি হ'ব মুন্থটো সদায় কমন নাউন হ'ব মানডে অৰ্থাৎ সপ্তাহৰ এটা মাহৰ কথা বাৰৰ কথা কোৱা হৈছে দিনৰ কথা মনডে সেই নিৰ্দিষ্ট দিনটোৰ কথা কোৱা হৈছে সোমবাৰটো গতিকে ই এটা প্ৰপাৰ নাউন হ'ব এতিয়া টমি হৈছে নাম কুকুৰৰ মৰমত মাতা নাম টমি সাধাৰণতে মাতো আমি গতিকে টমি তাত নিৰ্দিষ্ট নামৰ কথা কোৱা হৈছে কুকুৰ বা যিকোনো নামৰ কথা কোৱা হৈছে গতিকে ই কি হ'ব পাৰে আমি সাধাৰণতে টমি বুলি কুকুৰকে মাতো গতিকে ই এটা নিৰ্দিষ্ট নাম ই এটা প্ৰপাৰ নাউন তাৰপিছত ফ্লাৱাৰ ফুলৰ কথা কোৱা হৈছে যিকোনো ফুলৰ ই কি হ'ব কমন নাউন হ'ব দেই দৌল পুতলা সদায় কমন নাউন হ'ব কাৰণ যিকোনো পুতলাৰ কথা কোৱা হৈছে গতিকে ইয়াত মন কৰিবা যে পৃথিৱীৰত এটা বস্তু থকা নামসমূহক সাধাৰণতে যেনে ব্ৰহ্মপুত্ৰ ৰামায়ণ মহাভাৰত এইবিলাক নিৰ্দিষ্টকে দেখায় আৰু মানুহৰ নাম যেনে হ'ব পাৰে সুনীতা বিনীতা তেনেধৰণৰ নামসমূহ সদায় প্ৰপাৰ নাউন হ'ব পাৰে যেনে দিনৰ নামবোৰ সপ্তাহৰ নামবোৰ মাহৰ নামবোৰ এইবিলাক সদায় প্ৰপাৰ নাউন নিৰ্দিষ্টকে দেখায় নদীৰ নামবোৰ হ'ল ডাইৰেক্ট নদী ক'লে মানে ই কমন নাউন হ'ব অৰ্থাৎ নিৰ্দিষ্টকে নেদেখুৱালে ই কমন নাউন হ'ব যেনে বক্স বুক এইবিলাক কি হয় নিৰ্দিষ্টকে নেদেখুৱায় যিকোনো বুকৰ কথা কৈছে এইটো কি হ'ব কমন নাউন হ'ব এতিয়া কমন নাউন আৰু প্ৰপাৰ নাউনৰ মাজত ডিফাৰেন্সটো হৈছে যে প্ৰপাৰ নাউনে নিৰ্দিষ্টকে বস্তুটোক দেখুৱায় আৰু কমন নাউনে নিৰ্দিষ্টকে নেদেখুৱায় এই সমষ্টিক দেখুৱায় হ'ব যে এনেধৰণে বাচিবলৈ তোমালোকে চেষ্টা কৰি গৈ থাকিবা যিমানে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা তেতিয়াহে ইয়াক কি হ'ব আয়ত্ব কৰিবলৈ পাৰিবা তেতিয়াহে শব্দসমূহৰ অৰ্থ এতিয়াৰ পৰাই বুজিবলৈ চেষ্টা কৰিবা তেতিয়া ডাঙৰ হ'লে শব্দসমূহ তোমালোকৰ মগজুত থিতাপি ল'ব আজিলৈ হ'ব যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যদি তোমালোকে এই ভিডিঅ' নতুন তেতিয়াহ'লে ভিডিঅ'টো মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে নটিফিকেশ্যন পাবলৈ বেল আইকন টিপি দিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ এই উদ্যমৰে তোমালোকৰ ওচৰত মই আহিব পাৰোঁ তাৰে আশাৰে বাই